হেল্ল' এভৰিৱান, ৱেলকাম বেক টু মাই চেনেল। আজিৰ ৰেচিপিত মই কুৰহি মাছৰ লগত অমৰাৰ জোল বনাবলৈ লৈছোঁ। প্ৰথমে মই মাছখিনি বাছি লৈছোঁ। এইখিনি কুৰহি মাছ হয়। কুৰহি মাছেৰে যিকোনো তৰকাৰী ভাল লাগে খাই। কোৱা হয় যিবোৰ মাছত বেছি কাঁইট থাকে সেইবোৰ মাছ খুব খাবলৈ সোৱাদ হয়। আপোনালোকে হয়তো অমৰা জোল বনাই খাইছে, আৰু যিসকলে খোৱা নাই তেওঁলোকে এবাৰ বনাই খাই চাবচোন। যিকোনো মাছেৰে বনাই খাব পাৰি, জীয়া মাছ হ'লেতো আৰু বেছিয়ে ভাল লাগে। অমৰা আমাৰ শৰীৰৰ কাৰণে বহুত উপকাৰী হয়। এয়া মাছখিনি বচা হৈ গৈছে। মাছখিনি অলপ ধুই লৈছোঁ। এতিয়া মই আদা, নহৰু, জলকীয়াখিনি খুন্দি ল'ম। এতিয়া গৰম কেৰাহীত তেল অলপ দি মাছখিনি ভাজি ল'ম। সম্পূৰ্ণ ফ্ৰাই কৰিব নালাগে, হাফ ফ্ৰাই কৰিলেই হ'ল। মাছখিনি ভজা হৈ গৈছে। এতিয়া মই বেলেগ এখন কেৰাহীত গৰম পানী ঢালি দিছোঁ। ইয়াতে ঠাণ্ডা পানীও দিব পাৰে, আৰু পানীখিনি উতলালৈকে অমৰাকেইটা অলপ থেতেলিয়াই ল'ম। পানীখিনি উতলি আছে। আমি এতিয়া উতলি থাকোঁতে আমি অমৰাখিনি দি দিম। ইয়াতে মই অমৰা 6টামান দি দিছোঁ। আৰু অলপ হালধি, আৰু অলপ নিমখ। এতিয়া নিমখ আৰু হালধি দি খুব উতলিবলৈ দিম 5 মিনিটমান। পাঁচ মিনিটমানৰ পিছত মাছখিনি দি দিলোঁ, আৰু ইয়াতে দিছোঁ এতিয়া জলকীয়া। সোৱাদ অনুযায়ী নিমখ দিব লাগে। আৰু অলপ দেৰি উতলিবলৈ দি নহৰু দি দিছোঁ। এতিয়া উতলি থকা অৱস্থাত অলপ ইয়াতে আদা এড কৰি দিছোঁ। গেছটো ফুল ফ্লেমত দি খুব উতলিবলৈ দিব লাগে। ইয়াতে যিসকলে জালুক ভাল পায় জালুক অলপ দি দিব পাৰে। জালুকটো অপশ্যনেল হয়। এয়া আমাৰ অমৰা জোল ৰেডি হৈ গৈছে। যদি ভিডিঅ'টো চাই ভাল পাইছে লাইক কৰিব, কমেণ্ট কৰিব, আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।